ডক্টৰ পৰশমণি শৰ্মা স্বাগতম জনাইছো লগতে সুপ্ৰভাতো জনাইছো আপোনাক আজিৰ দিনটোত কোনসকল জাতক জাতিকাৰ দিনটো কেনেদৰে পাৰ হয় এই সন্দৰ্ভত জানিবৰ বাবে আপোনাৰ সৈতে সংযুক্ত হৈছো ধন্যবাদ আপোনাৰ লগতে সদৌ অসমবাসী ৰাইজক মই ডক্টৰ পৰশমণি শৰ্মাই জনাইছো সুপ্ৰভাত আজি বৃহস্পতিবাৰ আজি ইংৰাজী 4 ডিসেম্বৰ 2025 যদি আমি নিউমাৰলজিক্যালি চাও নাম্বাৰ 4 আজি দিন আৰু নাম্বাৰ 4 লগত কম্বিনেশন আছে নাম্বাৰ 7 4 আৰু 7 এৰ কম্বিনেশন ওয়ান অফ দ্য বেষ্ট কম্বিনেশন একটা ফ্যামিলি নাম্বাৰস লগতে 4 আৰু 7 হৈছে কমপ্লিশনৰ নাম্বাৰ আজিৰ বৃহস্পতিবাৰ আছিল বৃহস্পতিবাৰ মা লক্ষ্মী বাৰ ভগৱান বিষ্ণু বাৰ গতিকে ভগৱান বিষ্ণু মা লক্ষ্মী আপুনি প্ৰে কৰিব লগতে আজ যদি পাৰে আপুনি যিকোনো দুখীয়া মানুহক কল যদি খুৱাব পাৰে তেতিয়া হলে আপোনাৰ কাৰণে ভাল আপুনি যদি কল ডনেট কৰিব পাৰে তেতিয়া আপোনাৰ কাৰণে ভাল নহলে কল গছৰ গুৰি জুনে গভৰ্ণমেন্ট চাকৰি বিচাৰি আছে লগতে যাৰ আপোনাৰ বৃহস্পতি গ্ৰহটো ষ্ট্ৰং কৰিব বিচাৰিছে তেওঁলোকে কল গছৰ গুৰিত হালধি মিশ্ৰিত পানী দিলে তেওঁলোকৰ কাৰণে ভাল কল গছৰ শিপা হালধীয়া খুটাৰে পুৰুষসকলে খুৱাত মহিলাসকলে বাহতৰ আজি দিনটো পিনি লব পাৰে লগতে আজি কুকুৰ বা মেকুৰীক যদি আপুনি কিবা খুৱাব পাৰে তেতিয়া হলে আপোনাৰ ৰাহুকেতু সমস্যাৰ পৰা ঠিক হ'ব পাৰে সক আজি আছিল 4-7 এর যেটো কম্বিনেশন 4-7 এর কম্বিনেশন হল ৰাহুকেতু ৰিপ্ৰেজেন্ট কৰে আৰু ৰাহুকেতুৱে আমাৰ ম্যাক্সিমাম প্ৰবলেমছ বিলাক দিয়ে গতিকে ৰাহুকেতু ঠিক কৰিলে আজিৰ দিনটোত আপোনালোকৰ কাৰণে খুব এটা ভাল দিন হ'ব যে ৰাহুকেতু আপুনি ঠিক কৰিব পাৰিব জানহক আজি দিনটোৰ ৰাশিফল যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 1 ৰ ব্যক্তি নাম্বাৰ 1 ৰ লগত আজিৰ ভাইব্ৰেচন আহিছে আজি তেওঁলোকৰ কাৰণে 50-50 কম্বিনেশন আহিছে কন্ট্ৰোল কাৰ্ডটো আহিছে যেটো কন্ট্ৰোল কাৰ্ডটো আহিছে আপোনালোকে যিকোনো ক্ষেত্ৰতে অলপ কন্ট্ৰোল কৰাটো ভাল বিশেষকে বাক্যটো যদি অলপ কন্ট্ৰোল কৰে আপোনালোকৰ কাৰণে ভাল খাদ্যত আপুনি কন্ট্ৰোল কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব উপায় আজি কৰিব কি আপুনি যদি পাৰে আপুনি গা ধোৱা পানীত অকমান যদি কুমকুম মিক্স কৰি গা ধোৱা পাৰে আপোনাৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ নাম্বাৰ আছে নাম্বাৰ 2 আজিৰ দিনটোৰ লগত তেওঁলোকক খুব ধুনীয়া ভাইব্ৰেচন মিলিছে কাৰ্ড আহিছিলে ফ্ৰেন্ডলিনেছৰ কাৰ্ডটো গতিকে নাম্বাৰ 2 ব্যক্তিসকলে আজি ইমোশনটো অলপ বেছি থাকিব ইমোশন যদি কন্ট্ৰোল কৰিব পাৰে ৰাতি আপোনাৰ জুনৰ পোহৰ যদি অলপ নিজকে ৰাখে মেডিটেশন কৰে ওম নমঃ শিৱায় চ্যান্টিং কৰে তা নাম্বাৰ 2 ব্যক্তিসকলে সেই মানসিক অশান্তিৰ পৰা দূৰ হ'ব পাৰিব লগতে শিৱ মন্দিৰত যদি আপুনি গাখীৰ পানীৰ লগতে অলপমান দৈ শিৱলিংগত মোহাৰি পেলাই যদি লগাব পাৰে অভিষেক কৰিব পাৰে তেতিয়া আপোনাৰ ইমোশনাল ডিস্টাৰবেন্সৰ নাইকিয়া হ'ব যিকোনো ইংৰাজী মাহৰে 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে খুব এটা ভাল দিন আজি আপোনাৰ নাম্বাৰছৰ লগতো খুব ধুনীয়া কম্বিনেশন আহিছে বহুত বেছি ধুনীয়া বুলি ক'ব নোৱাৰি 50-50 কম্বিনেশন কিছুমান আপোনাৰ লাকি নাম্বাৰছটো গুছি গৈছে আৰু যেহেতু কাৰ্ড আছে ইনাৰ ভয়েস অন্তৰাত্মাৰ কথা শুনক গোটেই বছৰটোত আপুনি কি ভুল কৰিলে তাৰ পৰা আপুনি কি শিকিব পাৰি তাৰ কথা ভাবক আৰু আহি থকা দিন আপোনাৰ কাৰণে ভালে যাব যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি নাম্বাৰ 4 ব্যক্তি নাম্বাৰ 4 লগত আজি দিনটোৰ ভাইব্ৰেচনটো অলপমান মেটচ কৰাত অসুবিধা হয় ট্ৰাষ্ট ৰাখক কাৰ্ড আছে ট্ৰাষ্ট কাৰ্ডটো নাম্বাৰ 4 ব্যক্তি অলপ নিজৰ ওপৰত বিশ্বাস ৰাখি পেলাই তেওঁলোকে যদি আগবাঢ়ি যায় কাৰণ তেওঁলোকৰ অলপ চ্যালেঞ্জিং ইয়াৰ চলি আছে যেহেতু আজি গোটেই দিনটোৰ যদি ভাইব্ৰেচনটো চোৱা যায় বিশেষকৈ গোটেই বছৰটো যদি ভাইব্ৰেচন চোৱা যায় নাম্বাৰ 9 ৰ আজি ভাইব্ৰেচন তো নাম্বাৰ 9 ৰ বছৰত এই ধৰণৰ নাম্বাৰ 4 মানুহখিনি অলপ ডিস্টাৰ্ব হয় গতিকে যাত্ৰা কৰাৰ ক্ষেত্ৰত নাম্বাৰ 4 ব্যক্তিসকলৰ সাৱধান হ'লে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 5 ৰ ব্যক্তি আজি নাম্বাৰ 5 ৰ ব্যক্তিসকলে খুব এটা ভাল দিন গতিকে তেওঁলোকে যিকোনো মেজৰ ইভেন্ট তেওঁলোকে কৰিব পাৰে লগতে উপায় হিচাপে আজি তেওঁলোকে গৰুক কিবা খুৱাব পাৰে তেওঁলোকৰ কাৰণে খুব ভাল কাৰ্ড আহিছিলে এৱাৰনেছ কাৰ্ডটো তেওঁলোকৰ লাহে লাহে কেতিয়াবা এনেকুৱা ভাব হয় যে মোৰ একো নহব বা মোৰ নিজকে ডাউন কৰি দিছে একেবাৰে বেয়া কথা আপুনি সবচে ব্লেসড নাম্বাৰ হয় গতিকে আপুনি যিমান পাৰে নিজৰ পজিটিভিটি বঢ়াবৰ কাৰণে ভাল কিতাপ পঢ়ক ভাল আলোচনা কৰক আৰু মেডিটেশন কৰক আপোনাৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি নাম্বাৰ 6 ৰ ব্যক্তি নাম্বাৰ 6 ৰ ব্যক্তিসকলৰ কাৰণে আজি অলপমান নেগেটিভ কাৰ্ড আহিছে গতিকে নেগেটিভ কাৰ্ডৰ লগতে তেওঁলোকে মাইন্ডছেটত অলপ ডিস্টাৰবেন্স পাব পাৰে অলপমান এগ্ৰেছনটো বাঢ়ি থাকিব লগতে তেওঁলোকে লোকৰ প্ৰতি যিখিনি কষ্ট কৰা মানসিকতা আছে সেই মানসিকতা অলপমান কমাই নিজৰ কথা যদি ভাবা আৰম্ভ কৰে কষ্টটো কম পাব নিজৰ কাম আগত কৰিব আৰু আসল লোকৰ কাম কৰিবৰ কাৰণে চেষ্টা কৰিব যিকোনো ইংৰাজী মাহৰে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে কাৰ্ড 3টা ল'ব লগা হৈছে অলপমান তেওঁলোকৰ কাৰণে 50-50 কম্বিনেশনত আহিছে অলপ সাহসৰ আপোনাৰ দৰকাৰ হ'ব ঘৰৰ কোনবা চিনাকি মানুহৰ অসুখ বিসুখৰ লগতে অলপমান নেগেটিভ খবৰ আপুনি পাব পাৰে তাৰ কাৰণে অলপ সাৱধান থাকিব লগতে আপোনাৰ ঘৰত
বিশেষকৈ এই সপ্তাহটো আজিৰ পৰা শুনাৰ পৰা আপুনি গোটেই সপ্তাহটোতে আপুনি হোৱাইট ভিনেগাৰ আৰু কমন সল্ট মিক্স কৰি ঠাই সাৰা হৈছে ঠাই মুচিবৰ কাৰণে চেষ্টা কৰিব ঘৰৰ পৰা নিগেটিভিটিৰ লগতে আহি থকা বাধাবিলাকো দূৰ হ'ব যিকোনো ইংৰাজী মাহৰে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটোৰ লগতে কাৰ্ডো আহিছে পজিটিভ কাৰ্ড দুখনকে কাৰ্ড লৈছোঁ অলপমান তেওঁলোকে স্পীডটো বঢ়াব লাগিব তেওঁলোকৰ অলপ স্পীডটো কমি আছে গতিকে স্পীডটো বঢ়াই যদি তেওঁলোকে কাম কৰে তেওঁলোকৰ কাৰণে ভাল উপায় বিশেষকৈ আজি এটা মেইন উপায় আপুনি কৰিব লাগিব এই উপায়টো হ'ল আপোনাৰ যিমান আপুনি ওখ সিমান ওখ এডাল ৰঙা সূতা আপুনি তৈয়াৰ কৰিব লাগিব ঘুনুচা সূতা বুলি কোৱা হয় আপোনাৰ মূৰৰ পৰা ভৰিলৈকে আৰু সেইটো যিকোনো আহত গছত মেৰিয়াই বান্ধি আহিব আপোনাৰ যিবিলাক বাধা আছে সেইবিলাক আপোনাৰ দূৰ হ'ব আজি এই উপায়টো কৰিবলৈ নাপাহৰিব যিকোনো ইংৰাজী মাহৰে 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে কাৰ্ড আহিছিলে বহুত বেছি পজিটিভ কাৰ্ড প্লেফুলনেছ নাম্বাৰ 9 ব্যক্তি ব্লেছ নাম্বাৰ ব্যক্তি আপুনি নাম্বাৰ 9 ইয়াৰ চলি আছে ইয়াৰ অফ কমপ্লিশ্যন আজি আপুনি বহুত এনজয় কৰিব পাৰিব আৰু আধৰুৱা কামবিলাক পূৰণ হোৱাটো সহায় হ'ব চাওক আজিৰ দিনটো যেহেতু আপোনাৰ কাৰণে বা সব নাম্বাৰৰ কাৰণে অলপমান আপছ এণ্ড ডাউনছত আছে উপায় সবতকৈ ভাল উপায় আপুনি যিকোনো দিনৰ এই উপায়টো কৰিব পাৰে সেয়া হৈছে বিষ্ণু সহস্ৰনামৰ পাঠ ইউটিউবৰ পৰা আপুনি বিষ্ণু সহস্ৰনামৰ পাঠ আপুনি শুনিব পাৰে আপুনি বগলা মন্দিৰ কামাখ্যা মন্দিৰ বা যিকোনো ধৰণৰ মন্দিৰ আপুনি দৰ্শন কৰিব পাৰে চাওক যিকোনো সমস্যা হৈ থাকিলে আপোনাৰ ঘৰৰ ওচৰৰ যিটো মন্দিৰ আছে সেই মন্দিৰত যদি চাকি ধূপ লগাই 10-15 মিনিট যদি থাকে চাপ'জ আপুনি কোনোবা এখন গাঁৱৰ পৰা আমাক চাই আছে আৰু সেই গাঁৱৰ মন্দিৰটোত গৈ বা সেই নামঘৰটোত গৈ পেলাই যদি 10-15 মিনিট সময় আপুনি অলপ কয় সেই গ্ৰাম্য দেৱতা সেই মন্দিৰটোত থকা সেই দেৱতাজনে আপুনি বহুত বেছি ব্লেছ কৰি লগতে সূৰ্য প্ৰণামটো আপুনি কৰিবলৈ নাপাহৰিব সূৰ্য প্ৰণামে আমাক শৰীৰৰ সাইন্টিফিক যদি ভাবিব চাই শৰীৰৰ কাৰণে খুব বেছি ভাল হয় গতিকে সূৰ্য প্ৰণামটো ডেইলি বেচিছত আপুনি কৰি থাকিব আৰু যেহেতু 2026 বৰ্ষটো আহি আছে সূৰ্যৰ বছৰ চানৰ ইয়েৰ তো তাত আমি সূৰ্য প্ৰণাম কৰিবই লাগিব গতিকে এতিয়াৰ পৰা আপুনি অভ্যাসটো গঠন কৰক আৰু লগতে কুকুৰ গৰু ছাগলী এই ধৰণৰ যিমান জীৱ জন্তু আছে কিবা নহয় কিবা আপোনাৰ পৰা যাতে খাব পাৰে দিব পাৰে তাৰ কথা চিন্তা কৰিব আৰু গোটেই দিনটো আপোনাৰ কাৰণে ভালে যাব হয় পৰশমণি শৰ্মা এইখিনিতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতি সুন্দৰকৈ আপুনি আচলতে বুজাই দিলে যে আজিৰ দিনটোৰ জাতক জাতিকা সকলৰনো দিনটো কেনেদৰে পাৰ হয় আৰু আপুনি এইখিনি বহুমূলীয়া আমাক সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আসাম টক্স আপোচবিহীন অসম কণ্ঠ